ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ সিংহৰাশি জাতক জাতিকাসকলৰ আহি থকা অৰ্থাৎ এই 2024 চনৰ জানুৱাৰী মাহত আপোনালোকক কি পৰিৱৰ্তন দেখিব পাব কি ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব আৰু গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ আপোনালোকৰ কেনেকুৱা ধৰণৰ ৰাশিৰ ওপৰত পৰিব সকলোখিনি তথ্য আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব যদিহে ভিডিঅ'টোত একেবাৰে নতুন হয় বা চেনেলটোত যদি একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নেপাহৰিব বন্ধুসকল এই সময়খিনিত আপোনালোকৰ জানুৱাৰী মাহৰ আৰম্ভণিতে আপোনালোকৰ আত্মীয়ৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব সকলো কথাবোৰ আপোনালোকে গুৰুত্ব দিয়া উচিত পাৰিবাৰিক যিখিনি সমস্যা চলিছে সেইখিনি ক্ষেত্ৰত আৰু কৈছে যে আপোনালোকৰ বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত বা আপোনালোকৰ পৰিয়ালৰ যিকোনো সদস্যই হওক যদি আপুনি তেওঁৰ ওপৰত কৰ্মৰ ক্ষেত্ৰতে হওক বা পৰিয়ালৰ সদস্যৰ ওপৰত অত্যধিক যদি হেঁচা প্ৰয়োগ কৰে তেন্তে তেওঁলোকে আপোনালোকৰ পৰা আঁতৰি যাব পাৰে বুলি কৈছে গতিকে কিছুমান কথা বতৰাৰ মৰমেৰে আপোনালোকে কামখিনি কৰিবলৈ চাওক বুলি কৈছে আৰু মাহৰ দ্বিতীয় সপ্তাহত হঠাতে আপোনালোকৰ কেৰিয়াৰ বা ব্যৱসায়ৰ লগত জড়িত দীৰ্ঘ দূৰত্বৰ যাত্ৰা যাবলগীয়া হ'ব পাৰে যাত্ৰাটো আপোনালোকৰ সুখদায়ক হ'ব বুলি কৈছে আৰু লাভজনক বুলি প্ৰমাণিত হ'ব যাত্ৰাৰ সময়ত যিকোনো যাত্ৰা কৰোঁতে এই মাহত জানুৱাৰী মাহত আপুনি প্ৰভাৱশালী ব্যক্তিক লগ পাব এজন জনাশুনা ব্যক্তিক বা আপোনালোকৰ অভিজ্ঞ ব্যক্তিক লগ পাব যাৰ সহায়ত আপুনি ভৱিষ্যতে লাভজনক আঁচনিৰ সৈতে বা কিছুমান নতুন কাম কৰাৰ বাবে কিছুমান সুযোগ পাব পাৰে বুলি কৈছে সমতা আৰু শাসনৰ ব্যৱস্থাৰ সৈতে জড়িত কাম কৰাৰ বাবে এই সময় অতি শুভ আৰু সফল হ'ব বুলি কৈছে বদলি বা পদোন্নতিৰ কামত বাধাৰ সন্মুখীন হোৱাসকলক আঁতৰাই দিয়া হ'ব মাহৰ দ্বিতীয় ভাগত বিশেষকৈ সেইসকল লোকৰ প্ৰতি আপোনালোকে সাৱধান হোৱাটো প্ৰয়োজন যিসকলে প্ৰায় আপোনালোকৰ কাম নষ্ট কৰিবলৈ চেষ্টা কৰে আপোনালোকক সদায় নিগেটিভভাৱে আপোনালোকে চাই থাকে সেইসকল লোকৰ পৰা আপোনালোকে বিশেষকৈ আঁতৰত থাকিবলৈ চেষ্টা কৰক কিছু সাৱধানে আপোনালোকে থাকিবলৈ চেষ্টা কৰক বুলি কৈছে যিসকল লোকে সদায় আপোনালোকৰ বেয়াটোৱে চিন্তা কৰে ব্যৱসায়ত কাকো অন্ধভাৱে এই মাহটোত বিশ্বাস কৰাটো পৰিহাৰ কৰক আৰু ধন সম্পৰ্কীয় বিষয়বোৰ স্পষ্ট কৰি আগবাঢ়ক বুলি কৈছে যিকোনো টকা পইচাৰ লেনদেনতে হওক বা ব্যৱসায়িক ক্ষেত্ৰতে হওক ঘৰুৱা ক্ষেত্ৰতে হওক বা কোনো ব্যক্তিৰ সৈতে যদি টকা পইচাও লেনদেন কৰিছে সেইখিনি ক্ষেত্ৰতো স্পষ্ট হওক বুলি কৈছে নহ'লে পাছত গৈ আপোনালোকৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে এই মাহত আপোনালোকে ধ্যান ৰাখিব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই সময়ছোৱাত আপুনি অতি সাৱধান হ'ব লাগিব কাৰণ ঋতুভিত্তিক বা যিকোনো দীৰ্ঘদিনীয়া ৰোগৰ উত্থানৰ বাবে আপুনি চিন্তিত হ'ব পাৰে গতিকে নিজৰ হেল্থটোৰ প্ৰতি নিজৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব আপুনি নিজৰ স্বাস্থ্যৰ লগতে পিতৃ মাতৃৰ স্বাস্থ্যৰ বাবে আপোনালোকে চিন্তা কৰিব লাগিব প্ৰেমৰ সম্পৰ্ক স্বাভাৱিক হৈ থাকিব বৈবাহিক জীৱনত সুখী হৈ থাকিব কিন্তু ধ্যান ৰাখিব লাগিব সকলোখিনি তথ্য জানিব পাৰিব এই মাহটো আপোনালোকৰ বাবে বহুত ভাল হ'বলৈ গৈছে পৰিকল্পিত কামসমূহ যিখিনি আপোনালোকে পৰিকল্পনা কৰিছিল বহুত দিনৰ পৰা সেই কামখিনি আপোনালোকৰ সম্পূৰ্ণ হ'ব বুলি কৈছে আপুনি আপোনাৰ অংশীদাৰৰ সৈতে নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে যদি আপোনালোকে পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰাৰ এটা পৰিকল্পনা আছিল বহুত দিনৰ পৰা দুইজনে প্লেনিং কৰিছিল ইজনে সিজনৰ অনুভৱক বুজিবলৈ চেষ্টা কৰিব আৰু নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে যিয়ে আপোনালোকৰ লাভৰ সম্ভাৱনাৰ সৃষ্টি কৰিব এই মাহৰ পৰা আপোনাৰ পুৰণি আবদ্ধ হৈ থকা ধনৰ কিছু অংশ ঘূৰাই পালে আপোনালোকৰ আৰ্থিক অৱস্থা লাভৰ সম্ভাৱনা থাকিব বুলি কৈছে অৰ্থাৎ কাৰোবাক যদি টকা পইচা আপোনালোকে ধাৰলৈ দি থৈ দিছিল বা আপোনালোকৰ পাব লগা আছিল আপোনালোকৰ প্ৰাপ্যৰ যিটো পইচা বা টকা পইচা সেইখিনি আপোনালোকে লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে এই মাহত কৰ্মৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ সম্ভাৱনা আছে যাৰ ফলত আপোনালোকৰ উপকাৰো হ'ব কিছুমান ক্ষেত্ৰত এই মাহত স্বাস্থ্যৰ সম্পৰ্কীয় সমস্যা দেখা পাব পাৰে প্ৰথমতে কৈছিলোঁ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক কিন্তু ইয়াৰ প্ৰভাৱ বন্ধুসকল ইমান দৃষ্টিগোচৰ নহ'ব বন্ধুসকল আৰ্থিক লাভৰ সম্ভাৱনা আছে এই মাহত যথেষ্ট টকা পইচাৰ আপোনালোকৰ ইনকাম চ'ৰ্চ মুকলি হ'ব টকা পইচা হাতলৈ আহিব কিন্তু ছেভিঙৰ ওপৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে পৰিয়ালত এটা ডাঙৰ ধৰ্মীয় অনুষ্ঠান পৰিকল্পনা কৰিব পাৰি এই মাহত বন্ধুসকল এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব বুলি কৈছে শুভ অনুষ্ঠান আপোনালোকে আয়োজন কৰিব পাৰে বা পৰিকল্পনা কৰি আছিল যদি সেইখিনি কৰিব পাৰিব বুলি কৈছে ঘৰখনত যদি কিছু ভুল বুজাবুজি কোনো ব্যক্তিৰ সৈতে তৰ্ক পেচালো হৈছিল কাজিয়া পেচাল হৈছিল সেইখিনি ঠিক কৰাৰ বাবে অতি উত্তম মাহ বুলি কৈছে গতিকে সমস্যাবোৰ সমাধান কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰা উচিত এই মাহটোত জানুৱাৰী মাহৰ পৰাই আপোনালোকে কিছুমান পৰিকল্পনা যিখিনি আপোনালোকৰ পৰিকল্পনা আছিল কিবা এটা কৰা সেই পৰিকল্পনাখিনি আপোনালোকে কাৰ্যত ৰূপান্তৰিত কৰিব পাৰিব বুলি কৈছে এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ এই মাহটোৰ পৰা সক্ষম হ'ব বুলি কৈছে কিন্তু ধৈৰ্যৰ প্ৰয়োজন আছে অভাৰ কনফিডেন্সত অভাৰ ৰিয়েক্ট কৰি কোনো ধৰণৰ কাম নকৰিব গতিকে ধ্যান ৰাখক আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব পিতৃ মাতৃৰ প্ৰতি আপোনালোকৰ শ্ৰদ্ধা ভক্তি ৰাখিব নিশ্চয়কৈ আপোনালোকে এই মাহটোৰ পৰাই সফলতা অৰ্জন কৰিব পাৰিব 2023 চনত কৰিব নোৱাৰা বহুতো কাম আপোনালোকে এই মাহৰ পৰাই ষ্টাৰ্ট কৰিব পাৰিব বুলি কৈছে এই জানুৱাৰী মাহৰ পৰাই যদি আপোনালোকে কিছুমান কাম কৰিব পাৰে নিশ্চয়কৈ আপোনালোকৰ বছৰটোৰ বাবে শুভ হ'ব বুলি কৈছে কাৰণ বছৰৰ আৰম্ভণিৰ পৰা আপোনালোকে কিছুমান কাম যদি ষ্টাৰ্ট কৰে একাগ্ৰতা আগ্ৰহেৰে আপোনাৰ বা কনফিডেন্সৰে কিছুমান যদি কাম কৰে
নিশ্চয়কৈ আপোনালোকে সফল হ'ব বুলি কৈছে কিন্তু ব্যৱসায় যদি কৰিব বিচাৰিছে কিন্তু এই মাহৰ পৰা ধৈৰ্য ধৰিব লাগিব ব্যৱসায়ত কিন্তু প্ৰথম আৰম্ভণিৰ সময়ত কিছু আপোনালোকৰ হতাশ বা ভাগৰা অনুভৱ কৰিব পাৰে বা কিছুমান লাভ লোকচান আপোনালোকৰ কেতিয়াবা লোকচানো হ'ব পাৰে কিন্তু ধৈৰ্য ধৰিব লাগিব যিসকলে ব্যৱসায় কৰে সেইসকল জাতক জাতিকাসকল বা ব্যৱসায়ীসকলে নিশ্চয়কৈ জ্ঞাত ব্যৱসায়ত কিমান ধৈৰ্যৰ প্ৰয়োজন আইডিয়াৰ কিমান প্ৰয়োজন কিমান আপোনালোকে কষ্ট কৰিব লাগে গতিকে আপোনালোকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব মাৰ্কেটিং ষ্টাডি কৰিব লাগিব বুলি কৈছে প্ৰথমতে আৰু যদি আপোনালোকৰ কনফিউজন লাগি থাকে ব্যৱসায় ক্ষেত্ৰত কিছু আইডিয়াৰ অভাৱ হৈ থাকে তেনেহ'লে জনা শুনা আপোনালোকৰ বিশ্বাসী জনা শুনা বা অভিজ্ঞ ব্যক্তিৰ পৰা সুপৰামৰ্শ লওক বুলি কৈছে নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব নজনা কথাবোৰ আপোনালোকৰ জনাটো আপোনালোকৰ বাবে জানিবলৈ চেষ্টা কৰাটো আপোনালোকৰ বাবে কোনো লাজৰ কথা নহয় গতিকে জানিবলৈ চেষ্টা কৰক বুলি কৈছে ব্যৱসায় ক্ষেত্ৰত এই মাহত আপোনালোকৰ মাহৰ আৰম্ভণিতে জীৱনসংগী আৰু সন্তানৰ সৈতে কৰবাত ওলাই যোৱাৰ সিদ্ধান্ত ল'ব পাৰে বা কৰবাত সিদ্ধান্ত মানে এনেকুৱা ধৰণৰ যে আপোনালোকৰ কৰবাত পিকনিক হওক কৰবাত ফুৰিবলৈ যোৱা তেনেকুৱা ধৰণৰ এটা সিদ্ধান্ত ল'ব পাৰে বুলি কৈছে যাৰ ফলত আপোনালোকৰ পৰিয়ালৰ মাজত প্ৰেমৰ অনুভূতি বৃদ্ধি পাব ইজনে সিজনৰ অনুভৱক বুজি পাব আপোনালোকৰ কিছুমান যদি টেনচন আছিল কিছুমান পাৰিবাৰিক সমস্যা আছিল সেই সমস্যাবোৰৰ পৰা কিছু আপোনালোকে সকাহ পাব বুলি কৈছে মানসিক শান্তি আপোনালোকে লাভ কৰিব বুলি কৈছে এই মাহত আপুনি কিছুমান নিৰ্দিষ্ট কামৰ বাবে বাহিৰত ভ্ৰমণলৈ যাব পাৰিব যদি যিসকল এটা পৰিকল্পনা আছিল চাকৰিত কাম কৰাৰ লোকসকলে বিষয়ৰ পৰা সহায় লাভ কৰিব এই মাহত প্ৰমোশন পাব পাৰে বুলি কৈছে লগতে এই মাহত পৰিয়ালটোত আপোনালোকৰ ডাঙৰ বিনিয়োগ কৰিব পাৰিব বুলি কৈছে কিছুমান ভূমি সম্পৰ্কীয় কামত আপোনালোকৰ লাভৰ সম্ভাৱনা আছে বুলি কৈছে আপোনালোকৰ ডাঙৰ প্ৰজেক্ট এটা বন্ধুসকল কাম আৰম্ভ কৰিব পাৰিব বুলি কৈছে আপুনি নতুন বাহন যদি ক্ৰয় কৰাৰ বা কিনাৰ এটা সপোন আছিল বা ঘৰ এটা বনোৱা হওক বা আপোনালোকে ক্ৰয় কৰাৰ এটা ফ্লেট এটা লোৱা হওক বা আপোনালোকে সেইখিনি বা বিশেষকৈ সম্পত্তি সম্পৰ্কীয় এটা আপোনালোকৰ চিন্তা কৰিব পাৰে ক্ৰয় কৰাৰ বাবে এটা ভাল সময় আৰু এই সময়ত আপোনালোকৰ সাহস আৰু কনফিডেন্স বহুত গুণে আপোনালোকৰ বৃদ্ধি পাব এই মাহত ঘৰত আলহী অহা যোৱাৰ আপোনালোকৰ বেছি হ'ব বুলি কৈছে গতিকে আপোনালোকৰ তাৰ বাবে খৰচ পাতি আপোনালোকৰ বৃদ্ধি পাব ঘৰলৈ নতুন সদস্যও আহিব পাৰে পৰিয়ালত বা ঘৰত কোনোবাই চাকৰিৰ পালে বা কিবা এটা যদি ভাল এটা অপৰচুনিটি লাভ কৰে সুখৰ অনুভৱ হ'ব বুলি কৈছে এই মাহত আপোনাৰ জীৱন সংগীৰ সৈতে চলি থকা বিচ্ছিন্নতাৰ আপোনালোকৰ সমাধান হ'ব যদি আপোনালোকৰ বৈবাহিক জীৱনত বা জীৱন সংগীৰ সৈতে কাজিয়া পেচাল হৈছিল ভুল বুজাবুজি হৈছিল সেই ধৰণৰ সমস্যাখিনি আপোনালোকৰ সমাধান হ'ব বুলি কৈছে কিন্তু তাৰ বাবে আপোনালোকে চেষ্টা কৰক বুলি কৈছে আৰু নিশ্চয়কৈ আপোনালোকৰ মাজত আণ্ডাৰষ্টেণ্ডিং আহিব সফলতা লাভ কৰিবলৈ সক্ষম হ'ব বুজি পাব বুলি কৈছে এই মাহত আপুনি নিজকে নতুন শক্তিৰে ভৰি থকাৰ অনুভৱ কৰিব বুলি কৈছে কিবা এটা কৰাৰ বাবে কিবা এটা পৰিকল্পনা কৰিব পাৰিব যে আপুনি 2023 বৰ্ষত আপোনালোকে কৰিব নোৱাৰা এই কামখিনি 2024 চনত আপোনালোকে কৰাৰ বাবে মন যাব আৰু সেই কামখিনি কৰিব পাৰিব বুলি কৈছে বন্ধুসকল এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব বুলি কৈছে সকলৰ কথা ক'বলৈ যাওঁতে যিসকলে অলৰেডি ব্যৱসায় কৰি আছে তেওঁলোকৰ আয়ৰ বৃদ্ধি পাব বুলি কৈছে আপোনাৰ আপোনজনৰ সহায়ও আপোনালোকে ব্যৱসায় ক্ষেত্ৰত লাভ কৰিব বুলি কৈছে এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব বুলি কৈছে যুৱক যুৱতীসকলে তেওঁলোকে পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব আৰু যদি আপুনি কোনো সমস্যাত বা কোনো প্ৰবলেমত ফেস কৰি আছে বা আবদ্ধ হৈ আছে তেন্তে আপোনালোকৰ সমস্যাবোৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে শ্বেয়াৰ কৰক বুলি কৈছে কিছুমান ডাউট লাগি আছে কনফিউজন লাগি আছে আপোনালোকৰ কিছু বিপদ বা সমস্যা আপোনালোকে ফেস কৰিছে সেইখিনি আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ লগত যদি শ্বেয়াৰ কৰে তেনেহ'লে নিশ্চয়কৈ তাৰ পৰা কিছু সমাধান পোৱাৰ আশংকা কৰা হৈছে এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব বুলি কৈছে যদি আপোনালোকৰ কোনো কাম দীৰ্ঘদিন ধৰি বাকি ৰৈ আছে তেন্তে সেই কামখিনি সোনকালে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক বুলি কৈছে এই মাহত কিন্তু সেই কামখিনি সম্পূৰ্ণ কৰিবলৈ আপুনি বহুত বেছি কষ্ট কৰিব লাগিব তেতিয়া এটা ভাল সফলতা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ বিষয়সকল আপোনালোকৰ ওপৰত সুখী হ'ব পাৰে আৰু আপোনালোকৰ পদোন্নতি দিব পাৰে আৰু আপোনালোকৰ দৰমহা আদি বৃদ্ধি পাব পাৰে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে কৈছে বন্ধুসকল ব্যৱসায়ীসকলৰ শুভ দেখা পোৱা গৈছে লাভৰ যোগ দেখা পোৱা গৈছে যদি আপুনি বিনিয়োগৰ চুক্তি চূড়ান্ত কৰিব বিচাৰে এই সময়খিনিত প্ৰথমতে আপোনালোকে ভালদৰে চিন্তা কৰক কিছুমান কথা বতৰাত গতিকে ধ্যান ৰাখক আৰু যুৱক যুৱতীসকলে ধ্যান ৰাখিব লাগিব কৈছে কিন্তু আপোনালোকে যুৱক যুৱতীসকলে বেছি খং কৰিব নালাগে এই মাহটোত কাৰণ আপোনালোকৰ অলপ খং ৰাগে বা অলপ খঙেও আপোনালোকৰ গোটেই দিনটোৰ বাবে আপোনালোকৰ গোটেই মাহটোৰ বাবে বেয়া কৰিব পাৰে গতিকে আপোনালোকে এই সময়খিনিৰ পৰা আপোনালোকৰ খং ৰাগবোৰ পৰিহাৰ কৰি কথা বতৰাৰ মধুৰতা আনিবলৈ চেষ্টা কৰক বুলি কৈছে এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব বুলি কৈছে আৰু কৰ্মৰ ক্ষেত্ৰতো আপোনালোকৰ উচ্চ পদস্থ বিষয়াসকলৰ পৰা গুৰুত্বপূৰ্ণ মতামত আপোনালোকৰ
ল'ব পাৰিব, যাৰ ফলত তেওঁলোকৰ কাম কাজখিনি আপোনালোকৰ সহজ হ'ব বুলি কৈছে। তেওঁলোকে কিছুমান কাম বা দায়িত্ব দিলে আপোনালোকে সেই কামখিনি কেনেকৈ সুন্দৰভাৱে পৰিচালনা কৰিব, কেনেকৈ কামখিনি নিয়াৰিকৈ কৰিব, সেইখিনি ক্ষেত্ৰত ফ'কাছ দিলে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব। যেতিয়া ছিনিয়ৰসকলে আপোনালোকৰ কাম কাজৰ ক্ষেত্ৰত সন্তুষ্ট হ'ব, তেতিয়া আগবাঢ়ি যাব পাৰিব, কনফিডেঞ্চ আপোনালোকৰ বাঢ়িব আৰু কিবা এটা আপোনালোকৰ চান্স থাকিব বুলি কৈছে, কিবা এটা ওপৰলৈ যোৱা। গতিকে ছিনিয়ৰসকলে দিয়া কামখিনি সুন্দৰভাৱে কৰিবলৈ চেষ্টা কৰক। কৰ্মৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যিসকলে চাকৰিৰ বাবে বহুত দিনৰ পৰা ট্ৰাই কৰিছে, সেইসকল জাতক জাতিকাসকলৰ কথা ক'বলৈ গৈছোঁ। বিশেষকৈ এই মাহটো অতি শুভ হ'বলৈ গৈ আছে। ধৈৰ্য ধৰিব লাগিব, খৰখেদাকৈ কোনো ধৰণৰ সিদ্ধান্ত নল'ব। যিখিনি আপোনালোকে কষ্ট কৰিছে, যিখিনি হাৰ্ড ৱৰ্কিং কৰিছে, সেইখিনি ক্ষেত্ৰত আপোনালোকক ফ'কাছ দিয়ক বুলি কৈছে। অন্য বাহিৰা কথা বতৰাবোৰ আপোনালোকে পৰিহাৰ কৰি নিজৰ যিখিনি আপোনালোকৰ কাম কাজ আছে, যিখিনি আপোনালোকৰ প্ৰস্তুতি আছে, সেইখিনি ক্ষেত্ৰত ফ'কাছ দিয়ক বুলি কৈছে। এটা ভাল প্ৰতিফলন আপোনালোকে এই আহি থকা বছৰটোত, আহি থকা সময়খিনি আপোনালোকে দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। গতিকে এই সময়খিনিত আপোনালোকৰ কষ্টৰ বহুত প্ৰয়োজন আছে যুৱক যুৱতীসকলৰ। গতিকে ধ্যান ৰাখিব। বন্ধুসকল, যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ জানুৱাৰী মাহটো সুন্দৰভাৱে পাৰ হওক, আহি থকা বছৰটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ আৰু আপোনালোকৰ পৰিয়ালবৰ্গলৈ, আত্মীয়বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ